Hello everyone, তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি আমি তোমালোকৰ আগত এছএছ ফাৰ্ষ্ট ইয়াৰৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম। আশা কৰোঁ তোমালোকে ভিডিওটো ভাল পাবা আৰু কিবা যদি তোমালোকৰ ডাউট থাকে তোমালোকে আমাক কমেন্ট সেকশনত জনাব পাৰা। ডেসক্ৰিপচনত আমি হোৱাটসএপ গ্ৰুপৰ লিংক দি দিম, তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হ'ব পাৰা। তাত আমি পিডিএফটো সেন্ড কৰিম। ইয়াৰ প্ৰথম কোৱেশ্চনটো চোৱা, Find out the oxidation number of Cl in HClO4. ইয়াৰ আমাৰ কি কৰিব কৈছে, আমাক অক্সিডেশন নাম্বাৰ উলিয়াব কৈছে। আমাক ইয়াৰ কি কৈছে, আমাক অক্সিডেশন নাম্বাৰ উলিয়াব কৈছে। আমি কেনেকৈ উলিয়াম, যেটো বস্তু তোমালোকে এটা কথা মনে ৰাখিবা, যেটো বস্তু তোমালোকক অক্সিডেশন নাম্বাৰ উলিয়াব দিব তাক তোমালোকে x বুলি ধৰি লবা। কি বুলি ধৰি লবা, x বুলি ধৰি লবা। এতিয়া যদি আমি কোৱেশ্চনটো কৰিবলৈ আগবাঢ়ো, হাইড্ৰোজেনৰ অক্সিডেশন নাম্বাৰ কিমান আমাক জানিব লাগিব। হাইড্ৰোজেনৰ অক্সিডেশন নাম্বাৰ +1 আৰু এটা জানিব লাগিব আমাক তোমাৰ অক্সিজেনৰ তোমালোকৰ অক্সিডেশন নাম্বাৰ কিমান, সেটো হ'ব তোমাৰ -2। এই কেইটা কনসেপ্ট আমাক জানিব লাগিব, তেনেহলে আমাক কোৱেশ্চনটো কৰিব পাৰিম। এতিয়া আমি কোৱেশ্চনটোলৈ মুভ কৰিছো। এতিয়া প্ৰথমত আমি কেনেকৈ লিখিম, সলিউশন লিখো। এটা হাইড্ৰোজেনৰ কাৰণে কিমান হয়, +1 হয়, প্লাস ক্লোৰিনৰ কাৰণে কিমান হ'ব, x হ'ব, কাৰণ ক্লোৰিনৰ অক্সিডেশন নাম্বাৰ উলিয়াব গৈছে, প্লাস কিমান আছে 4 ইনটু অক্সিজেনৰ কাৰণে অক্সিডেশন নাম্বাৰ মই কিমান কলো, -2 কলো, -2 কলো ইজ ইকুৱেল টু 0। হা, এটো কি তোমাৰ 0। এতিয়া যদি আমি এটো ক্যালকুলেশন কৰো কিমান হ'ব, 1 প্লাস x, ইয়াতে দেখা প্লাসে ইয়াতে মাইনাস আছে, কি হ'ব প্লাসে মাইনাসে মাইনাস, কিমান হ'ব 4 দুগুণ 8 ইজ ইকুৱেল টু কিমান হ'ব, 0 হ'ব। এতিয়া যদি আমি এটো ক্যালকুলেশন কৰো কিমান হ'ব, প্লাসে মাইনাসে মাইনাস কিমান হ'ব, -7 হ'ব, প্লাস x হ'ব। এতিয়া যদি তোমালোকে এটো ক্যালকুলেশন কৰা কিমান হ'ব, x ইজ ইকুৱেল টু কিমান হ'ব, +7 হ'ব। বুজি পালা, x ইজ ইকুৱেল টু কিমান হ'ব তোমাৰ +7 হ'ব। ইফালে তোমাৰ 0 থাকিব। এটো তোমাৰ কি হ'ব, x ইজ ইকুৱেল টু +7 হ'ব। আশা কৰোঁ বুজি পালা। তো ইয়াৰ এনসারটো কি হ'ব, x ইজ ইকুৱেল টু +7। তোমালোকে এক্সামত আহিলে গোটেইটো কৰি দিব পাৰা। তো আশা কৰোঁ বুজি পালা কোৱেশ্চনটো। তো নোট ডাউন কৰি লোৱা, কোৱেশ্চনটো এনসারটো। ভিডিওটো পজ কৰি তোমালোকে নোট ডাউন কৰি লবা। আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো। নেক্সট কোৱেশ্চনটো চোৱা, ইয়াতে কি কৈছে যে a given principal level in is equal to 4, the energy of its subshell is in the order. তো এনেকুৱা তোমালোকৰ কোৱেশ্চন আহিব পাৰে। a given principal level n is equal to 4, the energy of its subshell is in order. এটো কোনটো অৰ্ডাৰ হ'ব, চাৰিটা আমাক অপচন দিয়া আছে, এই চাৰিটাৰ কোনটো অৰ্ডাৰ তোমাৰ হ'ব। তো n is equal to 4 তোমালোকে মনে ৰাখিবা যে n is equal to 4 ইয়াতে তোমাৰ কোনটো অৰ্ডাৰত হয়, এইটো SPDF। এইটো মই তোমালোকৰ এটা মন ৰাখাৰ ট্ৰিক দিছো, কি মই ৰাখিবা, S অটো মই ৰাখিবা, তাৰ পিছত তোমালোকে PDF মই ৰাখিব পাৰা। PDF তো সবে জানা, তো তাহলে কেনেলে কি হ'ব, SPDF। বুজি পালা তেনেহলে। তো n is equal to 4 তোমালোকৰ কি হ'ব, তোমাৰ SPDF হ'ব। তো অপশন নাম্বার কি হ'ব, 1। অপশন নাম্বার 1 ইজ কারেক্ট অ্যান্সার। বুজি পালা। তো আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো। তো এইটো এনসার হ'ব তোমাৰ 1 মই ৰাখিবা। তো এইটো কোৱেশ্চন চোৱা, এইটো কেনেকৈ কৰিবা, a mole of any substance contain কিমান কন্টেইন কৰে, এইটো আমাক অপশন দিছে। তো এইটো তোমালোকে মনে ৰাখিবা, এইটো এটা তোমাৰ এভোগাড্ৰ নাম্বাৰ কন্টেইন কৰে। a mole of any substance কিমান কন্টেইন কৰে, তোমাৰ এভোগাড্ৰ নাম্বাৰ। আৰু এভোগাড্ৰ নাম্বাৰ কোনটো হয় ইয়াতে, C 6.022 × 10⁻23 পাৰ্টিকলছ। এইটো কি বুলি কয়, এভোগাড্ৰ নাম্বাৰ বুলিও কয়। কি বুলি কয়, এভোগাড্ৰ নাম্বাৰ বুলি কোৱা হয়, এভোগাড্ৰ নাম্বাৰ বুলিও কয়। বুজি পালা, এভোগাড্ৰ নাম্বাৰ বুলিও কয়। তো তোমালোকৰ অপশনত যদি কেতিয়াবা এভোগাড্ৰ নাম্বাৰ বুলি আহে, তেতিয়া তোমালোকে মনে ৰাখিবা এইটো এভোগাড্ৰ নাম্বাৰ কিমান হয়, 6.022 × 10⁻23 পাৰ্টিকলছ। আশা কৰোঁ এইটো তোমালোকে বুজি পালা। নেক্সট কোৱেশ্চনটো চোৱা, এইটো কোৱেশ্চনত তোমালোকৰ
কি কৈছে যে বৰ মডেল কুড নট এক্সপ্লেইন জিমেন এণ্ড ষ্টাৰ ইফেক্ট যে বৰ মডেলে মানে জিমেন আৰু ষ্টাৰ ইফেক্ট এক্সপ্লেইন কৰিব পৰা নাই এইটো সোচা হয় নে নহয় তো এইটো তোমাৰ কি হ'ব ট্ৰু এইটো তোমাৰ বি নাম্বাৰ কাৰেক্ট উত্তৰ হ'ব যে হয় যেটো তোমাৰ জিমেন আৰু ষ্টাৰ ইফেক্ট মানে বৰ মডেলে কি কৰিব পৰা নাই এক্সপ্লেইন কৰিব পৰা নাই তেতিয়া তোমালোকে ক্লাস 12 ৰ এটম চেপ্টাৰটো পঢ়িবা ফিজিক্সত তেতিয়া তোমালোকে আৰু ভালকৈ বুজি পাবা তো ইয়াৰ অপচন এনসাৰ কি হ'ব তোমাৰ বি ট্ৰু হ'ব বুজি পালা ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ বি হ'ব ট্ৰু হ'ব তো নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন তোমালোকে কি কৰিব পাৰা যে 1 মেগা ইজ ইকুৱেল টু কিমান হয় তোমাৰ তো এইটো তোমালোকে মনে ৰাখিবা যে ইজ ইকুৱেল টু কিমান হ'ব এম ভি আৰ তো এম টো তোমালোকৰ ই লিখিছে তো এইটোই হ'ব বুজি পালা এইটোই হ'ব তো ইয়াৰ এনসাৰটো কি হ'ব ডি হ'ব তো কি হ'ব এইটো ডি হ'ব তো এনেকুৱা তোমালোকৰ কোৱেশ্চন আহিব পাৰে তো কি হ'ব এইটো তোমাৰ ডি হ'ব আকৌ এবাৰ কৈছো কি হ'ব ডি হ'ব ডি টো তোমাৰ ৰাইট এনসাৰ নেক্সট কোৱেশ্চন What is the value of angular momentum for n Bohr orbit? n মানে Bohr orbitor কাৰণে তোমাৰ angular momentum value কি হ'ব যে nতম Bohr orbital কৌণিক ভৰবেগৰ মান কিমান কৌণিক ভৰবেগৰ মান কিমান হ'ব তো এইটো কিমান হ'ব তোমালোকে এনেকৈ খোজাই লিখিবা the value of angular momentum for n Bohr orbit is L is equal to nh by 2s by এনেকৈ লিখিব পাৰা বুজি পালা কথাটো এনেকৈ লিখিব পাৰা n is equal to nh by 2s by L is equal to nh by 2s by so by 2s by হা এটো মই লিখিব পাৰা তো আশা কৰোঁ তোমালোকে এটো বুজি পালা আৰু তোমালোকে নোট ডাউন কৰিবা ভিডিওটো ৰখি তোমালোকে নোট ডাউন কৰি লবা আৰু কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাব পাৰা Next question. Itu tomar eta question আছে. Give one example of electron deficient covalent hydrate. Eta tomalokor ki koise example chaise. To kenakoi likhiba je one example of electron deficient covalent hydrate is ki likhiba is tomaloke likhibo para B2H6 aru etu ki buli koa hoy diboron buli koa hoy tomaloke bracketot enakoi likhi dibo para ডাইবোৰন লিখি দিব পাৰা বুজি পালা তো ইয়াৰ এনসাৰটো কি হ'ব B2H6 আৰু ব্ৰেকেটত ডাইবোৰন লিখি দিবা তো নোট ডাউন কৰি লোৱা নেক্সট কোৱেশ্চনটো লৈ আমি আগবাঢ়িছো এতিয়া দেখা তোমালোকক মই কালি কৈছিলো যে এটমিক মাছৰ মই কিটো লিখি দিম ডেফিনেশনটো লিখি দিম তো আজি মই তোমালোকক এটমিক মাছৰ ডেফিনেশনটো লিখি দিম ডিফাইন এটমিক মাছ ইউনিট so it is defined as it is defined as 1/12 of the mass of a carbon 12 atom তো আগৰ কৈছো it is defined as 1/12 of the mass of a carbon 12 atom আশা কৰোঁ এটো বুজি পালা নেক্সট এইটো দেখা তোমালোকৰ স্টেট পাউলি এক্সক্লুসিভ প্ৰিন্সিপাল এণ্ড হুন ৰুল অফ ম্যাক্সিমাম মাল্টিপ্লিসিটি রাইট দ্য ইলেক্ট্রনিক কনফিগারেশন অফ CR and CU তার পিছত 3 নম্বৰ দিছে অ্যারেঞ্জ দ্য ফলোইং অরবিটাল ইন ইনক্রিজিং অর্ডার অফ देयर এনার্জি তো এইটো কোশ্চেন তোমালোকে ট্রাই কৰিবা যদি তোমালোকে নোৱাৰা তেনেহলে মই এইটো কৰাই দিম আৰু এইটো আহে তোমালোকৰ 5 মাৰ্কৰ কাৰণে তো এইটো বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় আৰু তোমালোকে এইটো কৰিবা এইটো কোশ্চেন ইম্পৰ্টেন্ট হয় এইবাৰৰ কাৰণে তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় বুজি পালা তো তোমালোকে আমাৰ লগত জড়িত থাকিবা তো থ্যাংক ইউ এভৰিওয়ান ভিডিওটো চোৱাৰ জন্য সবাইকে ধন্যবাদ জনাইছো